ভগৱন্তৰ বিষ্ণুৱে বা নাৰায়ণে বৈকুণ্ঠত থাকিয়ে তেওঁ মহালীলা কৰি আছে আৰু সেই বৈকুণ্ঠৰ পৰাই সময় সাপেক্ষে বিষ্ণুৰ যোগেদিয়েই হওক বিষ্ণুৰ ৰূপেদিয়েই হওক যে তেওঁ নানা অৱতাৰ ধাৰণ কৰি লীলা কৰি আছে এই অৱতাৰ লীলাবিলাক বা অংশ অৱতাৰবিলাকৰ সময়তো বৈকুণ্ঠৰ আসনখন কিন্তু খালী হৈ থকা নাছিল সেই বৈকুণ্ঠৰ আসনত নাৰায়ণ উপবিষ্ট হৈ আছে নাৰায়ণ উপবিষ্ট হৈ থকাৰ পিছতো তেওঁৰ অংশ অৱতাৰ লৈ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাহু শ্ৰীৰাম বুদ্ধ কল্কি ইত্যাদি ইত্যাদি যিমানবিলাক তেওঁৰ অংশ অৱতাৰ সেই অংশ অৱতাৰে লীলা কৰি আছে কিন্তু এতিয়া যিটো বৰ্ণনা আমাৰ পৰে দিলে স্বয়ং বৈকুণ্ঠত যদি কোনোবা এজন যদি থাকিলেহেঁতেন তেতিয়াহ'লে বৈকুণ্ঠৰ পাৰিষদসকলে কৃষ্ণক নিবলৈ অহা প্ৰয়োজন নাছিল কিন্তু তেওঁলোকে উল্লেখ কৰিছে যে ইমান দিনে প্ৰভু বৈকুণ্ঠৰ আসনখন খালী হৈ গ'ল তুমি 120টা বছৰৰ কাৰণে আহিলা কিন্তু 125টা বছৰ হ'ল গতিকে ইমান দিনে সেই আসনখনত এতিয়া শূন্য হৈ আছে হে প্ৰভু তুমি আকৌ বৈকুণ্ঠলৈ যাব লাগিব এটা প্ৰশ্নটো আহে এইটোৱেই যে বৈকুণ্ঠৰ আসনখন কেতিয়াবা খালী থাকিব পাৰেনে সেইখন আসন খালী থাকিলে সেইখন আসনত বহি কোনে ক্ৰিয়া কৰিব কোনে কৰ্ম কৰিব তাৰ পাৰমাৰ্থিক যিটো গ্ৰথ এতিয়া লৌকিকে জগতে কেনেকৈ জানিব বুজিব এইটোৱে আচল কথা গতিকে সেইবোৰ সমস্ত আপোনালোকে যদি কীৰ্তনৰ এই যিটো 14বিংশ অৱতাৰ মহাবৰ্ণনাৰ কথা যদি আপোনালোকে আলোচনা কৰে তেতিয়াহ'লে তাত সমস্ত অৱতাৰ বৰ্ণনা পাব কিন্তু কৃষ্ণ অৱতাৰ বৰ্ণনাটো তাত নাপায় মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ আৰু কল্কি ইমানতে 10টা মহা অৱতাৰ শেষ তাৰপিছত কৈছে বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছে কৃষ্ণ এতিয়া কৃষ্ণহে বোলে আকৃতি ধৰিছে এনেকুৱা এটা ৰূপত গতিকে এই মহা অৱতাৰৰ ভিতৰত কৃষ্ণটো নাই কিন্তু সেই কৃষ্ণটো ক'ত থাকিল বৈকুণ্ঠৰ আসনখনত কোন আছে এই তত্ত্বটো যদি আমি বিচাৰি যাওঁ তেতিয়াহ'লে দ্বাৰকা নিৰ্মাণৰ যিটো ৰহস্য এই ৰহস্যৰ কথালৈ আমি আহিব লাগিব কাৰণ যদু বংশত জন্মগ্ৰহণ কৰাৰ সূত্ৰে তেওঁ শাপগ্ৰস্ত বংশত কোনোদিন তেওঁ ৰজা হ'ব নোৱাৰে গতিকে সেইকাৰণে মথুৰাৰ সিংহাসন তেওঁ উগ্ৰসেনক দি উগ্ৰসেনৰ তলতীয়া এজন সেৱক হিচাপে তেওঁ জগতত পৰিচয় দিয়ে উগ্ৰসেনে যি আজ্ঞা দিয়ে সেই আজ্ঞা পালন কৰাৰ এটা কৰ্ম ধৰ্ম দেখুৱাইছে কিন্তু যেতিয়া জৰাসন্ধই বাৰে বাৰে যেতিয়া তেওঁ মাৰিবৰ কাৰণে এবাৰ নহয় দুবাৰ নহয় 17 বাৰ আহি গ'ল জৰাসন্ধক হৰুৱাই হৰুৱাই পঠিয়াই দিছে কিন্তু তাৰ পিছত কৃষ্ণই চিন্তা কৰিলে এই জৰাসন্ধৰ পৰা মই কেনেকৈ আঁতৰি থাকিব পাৰিম কেনেকৈ ৰক্ষা পাম নহয় কেনেকৈ আঁতৰিব পাৰিম কাৰণ এওঁ মোৰ হাতত মৃত্যু নাই এওঁ কাৰোবাৰ কাৰণত নিশ্চয় উপকাৰ হ'ব সেইকাৰণে এটা সময়লৈকে তেওঁক ৰাখিব লাগিব কিন্তু মইতো তাক মাৰিব নোৱাৰোঁ মাৰিব পৰাহেঁতেনতো মই প্ৰথম যুদ্ধ কৰিব আহোঁতে মই মাৰিলোহেঁতেন কিন্তু মাৰিব নোৱাৰোঁ বা নামাৰোঁ কিন্তু তেওঁৰ পৰা যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে মই মঠত থাকিব নালাগিব গতিকে তাৰ কাৰণে তেওঁ চিন্তা কৰিলে বলৰামক চিন্তা কৰিলে সেই দাদা তেতিয়া আমি মঠত থাকিলে কি হ'ব জানা যে কংস বাৰে বাৰে এই জৰাসন্ধ বাৰে বাৰে আহিয়ে থাকিব আৰু আমাৰ নগৰবাসীয়ে সদায় তাৰ লগত যুদ্ধ কৰিয়েই থাকিব লাগিব আৰু এনেদৰে যুদ্ধ কৰোঁতে আমাৰ লীলাবিলাক কি হ'ব আমি ইয়াৰ পিছতো একো কামেই কৰিব নোৱাৰোঁ গতিকে ইয়াৰ পৰা আমি আঁতৰি থাকিব লাগিব গতিকে বিশ্বকৰ্মাক মাতি আনি ক'লে যে মোৰ কাৰণে তুমি এখন মহা ভৱন তৈয়াৰ কৰা মহাঠাই য'ত নেকি কোনেও প্ৰৱেশ কৰিব নোৱাৰে বিনা ভক্তি বিনা সাধনাত মোৰ অনুমতি অবিহনে বা মোৰ ইচ্ছাৰ অবিহনত কোনেও যেন সেই নগৰখনত প্ৰৱেশ কৰিব নোৱাৰে যিখন নগৰ আগতেও সংসাৰত নাছিল আৰু
যিখন নগৰ এতিয়াও নাই সেই নগৰখন তুমি নিৰ্মাণ কৰা। তেতিয়া বিশ্বকৰ্মাই ক'লে, হয় প্ৰভু, তুমি মোক যিটো আজ্ঞা দিছে মই আপোনাৰ সেৱাত মোৰ নিজৰ সমস্ত কৰ্মখিনি কৰিম। গতিকে সেই আজ্ঞা অনুসাৰে এতিয়া মই ভূমি ক'ত পাম? যিখন ভূমি তুমি লগত লৈ অহা নাই। তেতিয়া তেওঁ কৈছে, তুমি ৰত্নাকৰৰ ওচৰত তুমি নিবেদন কৰা। ৰত্নাকৰৰ ওচৰত সেই ঠাইখন তুমি বিচাৰা। ৰত্নাকৰ মানে সাগৰৰ কথা কোৱা হৈছে। ৰত্নাকৰ দস্যুজনৰ কথা কোৱা নাই। সাগৰক ৰত্নাকৰ বুলিছে। ৰত্নৰ আকৰ য'ত সেয়ে হৈছে ৰত্নাকৰ। তুমি সাগৰৰ ওচৰত তুমি মিনতি কৰা। বিশ্বকৰ্মাই সাগৰৰ ওচৰত মিনতি কৰিলে যে প্ৰভু ভগৱন্তৰ ইচ্ছাত প্ৰভু ভগৱন্তৰ থকাৰ কাৰণে তুমি এক ঠাই মোক দিয়া। আৰু প্ৰতিশ্ৰুতি দিয়া হ'ল, ভগৱন্তই প্ৰতিশ্ৰুতি দিছে তেওঁ থকালৈকে থাকিব এইখন ঠাই। আৰু তেওঁ গুচি যোৱাৰ পিছত আকৌ তোমাৰ ভূমি তুমি পাবা। তেওঁ থকা সময়লৈকে কেৱল তেওঁৰ কাৰণত তুমি এটা তুমি কৃপা কৰিব লাগে। দ্বিতীয় বড়োৱেও আপোনাৰ ৰত্নাকৰেও সাগৰেও মহা আনন্দৰে তেওঁ বুকু ফালি তেওঁ ভূমি উদ্গীৰণ কৰাই ৰাতিটোৰ ভিতৰতে বিশ্বকৰ্মাই ভগৱন্তৰ কাৰণে এক দিব্য পুৰী নিৰ্মাণ কৰিলে। এই দিব্য পুৰীখনেই হৈছে কৃষ্ণৰ নিজৰ নামত সৃষ্টি হোৱা এক ভূমি। এইখনকে কোৱা হৈছে দ্বাৰকা। আৰু এইখনকে কোৱা হৈছে, আৰু এইখনৰ যিজন অধিপতি সেইজনকে কোৱা হৈছে দ্বাৰকাপতি। কিন্তু প্ৰকৃততে এই দ্বাৰকাখনলৈকে মথুৰাৰ সমস্ত ৰজাবিলাকক সমস্ত প্ৰজাবিলাকক যুগ বলেৰে ৰাতিটোৰ ভিতৰতে যেতিয়া লৈ আহিল, তেতিয়া উপৰি উপৰি দেখুৱাইছে এইখন মথুৰা ৰাজ্যৰে এটা অংশ। ইয়াত ৰজা আছে, প্ৰজা আছে, সমস্ত আছে। উগ্ৰসেনো তাতে আছে। গতিকে উগ্ৰসেনকে লৌকিকভাৱে ওপৰত দেখুৱাই দিলে যে এইখনো তোমাৰ ৰাজ্য। গতিকে জৰাসন্ধৰ লগত যুদ্ধ কৰি এতিয়া সময় নষ্ট কৰিব নালাগে। কিন্তু পাৰমাৰ্থিকভাৱে এইখন স্বয়ং প্ৰভু ভগৱন্ত যিহেতু তেওঁ বৈকুণ্ঠপতি, এই দ্বাৰকাই হৈছে বৈকুণ্ঠ। দ্বাৰকাতেই প্ৰভু ভগৱন্ত কৃষ্ণই বৈকুণ্ঠৰ সমস্ত কৰ্মখিনি ইয়াৰ পৰাই তেওঁ চম্ভালি আছে। ভগৱন্তৰ য'ত বৈকুণ্ঠটো ভগৱন্তৰ পূৰ্ণ ব্ৰহ্ম শক্তিটো য'ত প্ৰচাৰিত কৰে প্ৰকাশিত কৰে এইটো বৈকুণ্ঠ। গতিকে তিনি তৈলোকত আমি যিটো বুজিব নোৱাৰো সেই নুবুজা ৰহস্য স্বয়ং প্ৰভু ভগৱতে দ্বাৰকাত উপবিষ্ট হৈ কৰ্মখিনি কৰি আছে। বৈকুণ্ঠৰ পাৰিষদ বৰ্গ এই সমস্ত বিলাক দ্বাৰকাত আহি প্ৰভু ভগৱন্তৰ কৃষ্ণৰ লগত তেওঁ সদায় সাক্ষাৎ কৰিছে। দেৱতাসকলে সদায় ৰাতিপুৱা আহি প্ৰভু ভগৱন্তৰ কৃষ্ণক সদায় দৰ্শন কৰে। দৰ্শন কৰি তেওঁৰ পৰা আজ্ঞা লৈহে নিজৰ নিজৰ কৰ্মলৈ গুচি যায়। গতিকে দ্বাৰকাত থাকি দুখন ৰাজ্য পৰিচালনা হৈ আছে। এখন মথুৰাৰ অংগৰাজ্য হিচাপে উগ্ৰসেনৰ জৰিয়তে প্ৰজা পালনৰ ব্যৱস্থাখিনি কৰাইছে। দ্বিতীয়খন ৰাজ্য স্বয়ং কৃষ্ণ প্ৰভু ভগৱতে নিজেই আধ্যাত্মিকভাৱে পৰিচালনা কৰিছে। আৰু সেইকাৰণে তেওঁ ৰাতিপুৱা ভাগত সদায় এখন ধৰ্ম সভা আয়োজন কৰে। সেইখন সভাৰ নাম হৈছে সুধৰ্মা সভা। এই সুধৰ্মা সভাত বৈকুণ্ঠৰ পাৰিষদসকল আহে, ভকতসকল আহে, বৈষ্ণৱসকল আহে আৰু সেইসকলৰ লগত আলোচনা কৰে যে জগতত ক'ত কি হৈছে, ক'ত কি কৰিব লগা আছে, ভক্তক কেনেকৈ ৰক্ষা কৰিব লাগিব, অভক্তক কেনেকৈ নাশ কৰিব লাগিব, তাৰ কাৰণে এই সভাত আলোচনা হয়। যি আলোচনা হয় সেই আলোচনাৰ মতে কৃষ্ণই কিন্তু কাৰো আজ্ঞা নোহোৱাকৈ সেইমতে কৰ্মখিনি আয়োজন কৰিলে। সেই সূত্ৰে জৰাসন্ধক কেনেকৈ বধ কৰিব লাগে এই ব্যৱস্থাটো আহিব। ইন্দ্ৰপ্ৰস্থত কেনেকৈ অৰ্জুনক অৰ্জুনৰ জৰিয়তে যে পঞ্চপাণ্ডৱক সংস্থাপিত কৰিব লাগিব। এই উগ্ৰসেনৰ কৰ্ম নহয়, এই মথুৰা ৰাজ্যৰ কৰ্ম নহয়, এই সুধৰ্ম সভাৰ সিদ্ধান্ত কৰ্ম। আৰু কেনেকৈ নৰকাসুৰক বধ কৰিব লাগিব,
কেনেকৈ গোটেই তিনি ত্ৰৈলোকৰ দৈত্য দানৱসকলক কেনেকৈ মাৰিব লাগিব এই সিদ্ধান্ত সুধৰ্ম সভাৰ সিদ্ধান্ত, মথুৰাৰ ৰজা উগ্ৰসেনৰ ৰাজ্যৰ সিদ্ধান্ত নহয়। গতিকে পাৰমাৰ্থিকভাৱে কিন্তু বৈকুণ্ঠ এই কৃষ্ণ য'ত তেওঁ দ্বাৰকাপতিৰ ৰূপে পৰিচয় দি আছে, এই দ্বাৰকাখনি হৈছে বৈকুণ্ঠ। গতিকে উদ্ধৱক সেইকাৰণে কৈছে যে মই যে 7 দিনৰ পিছত যাম, অকল মই নাযাওঁ, যে মই যোৱাৰ লগে লগে মোৰ লগতে বৈকুণ্ঠখনো যাব লাগিব। কিন্তু মায়াৰ সংসাৰত দেখুৱাইছে যে এইজন কৃষ্ণ কেৱল নন্দপুত্ৰ কৃষ্ণ হিচাপে কৰ্ম কৰিছে যদিও এইজনে কিন্তু বৈকুণ্ঠৰ আসনখন খালী কৰি ইয়াতে তেওঁ নিবাস কৰি আছে। গতিকে এই কাৰণে আজি তেওঁ এই সমস্ত দেৱতাসকলক ভ্ৰমিত কৰাইছে যে মই কেনেকৈ এইখন সংসাৰৰ পৰা যোৱাৰ লগে লগে কেনেকৈ মই বৈকুণ্ঠৰ ৰূপে দ্বাৰকাকো মই লৈ যাম। আৰু তাতে তেওঁ সমস্ত বাক্যবিলাক যাক যেনেকৈ দিছিল সেইখিনি সাধন কৰি দিছে। যে বিশ্বকৰ্মাৰ বাক্য দিছিল সেই যে সাগৰৰাজ ৰত্নাকৰ কৃষ্ণ যোৱাৰ লগে লগে ভূমিখন মই তোমাক আকৌ পুনৰ ঘূৰাই দিম, তুমি ঘূৰাই পাবা, ঘূৰাই দিম বুলি বিশ্বকৰ্মা ক'ব নোৱাৰে, তুমি ঘূৰাই পাবা বুলি কৈছে। গতিকে কৃষ্ণই সেই বাক্যটোকো ৰক্ষা কৰিব লাগিব। গতিকে উদ্ধৱক কৈছে যে 7 দিনৰ ভিতৰতে মই যোৱাৰ পিছত 7 দিনৰ ভিতৰতে এই দ্বাৰকাখন সাগৰত ডুব যাব। অৰ্থাৎ সাগৰৰ পৰা উদ্ধাৰ কৰি অনা দ্বাৰকা আকৌ সাগৰতে লীন হৈ যাব। গতিকে ইয়াত কোনেও থাকিব নোৱাৰে। আৰু এই দ্বাৰকা প্ৰকৃততে বৈকুণ্ঠৰ এটা ৰূপ যেতিয়া পুনৰ বৈকুণ্ঠলৈকে গুচি যাব। বাৰু যি কি নহয় গুৰু সমস্ত আমি বহু সময় ধৰি বিষয়খিনি আলোচনা কৰিলোঁ। যিহেতু আমাৰ মাজত শ্ৰদ্ধাৰ বিষ্ণু দাস প্ৰভুজন উপবিষ্ট হৈ আছে, তেখেত আমাৰ অতি শ্ৰদ্ধাৰ আপোনাসৱৰ বহু আপোন। গতিকে তেখেতৰ শ্ৰীমুখৰ পৰা আমি কিছু কথা শুনিবৰ কাৰণে আমি সদায় বাঞ্ছা কৰোঁ। গতিকে আমি তেখেতক আমি এইখন আসনলৈ আহিবৰ কাৰণে সাজু হ'বলৈ আমি আহ্বান জনাইছোঁ। তেখেত অহালৈকে আমি বাৰু এইখন আসনলৈ আৰু এটা পদস্মৰণলৈকে আমি আগুৱাই যাবলৈ যত্ন কৰোঁ। কৃষ্ণ সম্পৰ্ক মালতে তাৰে জাত কিঞ্চয় মাথে এৰি পৃথিৱী বৈকুণ্ঠে যাইবাক সাজিলা জগত নাথে আকাশ প্ৰকাশী কৰিলে পয়ন ৰশ্মি পুঞ্জে যেন তোল দেখে নেদেখে বিজুলি চটকে বৈকুণ্ঠে রশ্মি নাবিয়াকে ব্রহ্ম আদি দেব মানে তেরি মিরি দেখি অধুমুখে হবে পড়িল নিজ মানে চকু ফুটে বলে আখি কম্পায়া দুহাতে ধরিলে অনন্ত সজ্ঞত কেবলে বকিলা অকৰি আতি
ইফালে দেৱতাসকলে কৃষ্ণৰ শিৰত নানান ধৰণৰ ফুল পুষ্প বৰ্ষণ কৰি তেওঁলোকে যে কৃষ্ণক সঁচাকৈ যে ভক্তি কৰিছে, কৃষ্ণৰ যে এজন সেৱক হয়, এইখিনি দেখুৱাবৰ কাৰণে কৃষ্ণৰ মূৰৰ ওপৰত পুষ্পাঞ্জলি দি তেওঁলোকৰ কৰ্মখিনি কৰিছে। কিন্তু ইফালে ধ্যানমগ্ন হৈ থকা কৃষ্ণই সমস্ত দেৱতাসকলৰ কৰ্মৰ প্ৰতি যিটো অসন্তুষ্টি ভাৱ, এতিয়া তেওঁ চিন্তা কৰিছে যে এই দেৱতাসকলে যিয়ে নাভাবক কিয় তেওঁলোকৰ মনৰ বাঞ্ছা কেতিয়াও মই পূৰণ নকৰিম। গতিকে তেওঁলোকক মই কেনেকৈ বঞ্চনা কৰিম, তাৰ কাৰণে তেওঁ চিন্তা কৰিলে যে এই মুহূৰ্ততে মই ধৰাধাম এৰি থৈ যাবই লাগিব। কিন্তু কেনেকৈ যাম, এই লীলাটো এতিয়া কৈ দেখুৱাইছে যে দেৱতাসকলেতো ওপৰত ৰৈয়ে আছে, নিষিদ্ধ পহৰাৰ মাজত যেন এতিয়া ভগৱন্তৰ পথৰুদ্ধ কৰি পেলাইছে। ভগৱন্তৰ জয়গান গাওঁতে হুলস্থুল কৰোঁতে ভগৱন্তই যাব লগা ৰাস্তাটো বন্ধ হৈ গৈছে। এতিয়া সকলোকে তেওঁ বঞ্চিত কৰি তেওঁৰ দিব্য এক ৰূপ তেওঁ ধাৰণ কৰি চকুৰ প্ৰচাৰতে মুহূৰ্ততে বিজুলীৰ দৰে এনেকুৱা এক তীব্ৰ পোহৰ দিলে, যিটো পোহৰে সকলোৰে চকুত যেতিয়া চাপ মাৰি ধৰিলে, সেই চকুৰ চাপ মাৰি ধৰোঁতে সেই পোহৰৰ শক্তি সহ্য কৰিব নোৱাৰা সকলোৱে উধাটো খাই পৰিব লগা হৈছে, চকু মুদি দিবলৈ বাধ্য হৈছে আৰু নিজৰ নিজৰ ৰথতে ধাচ খাই অধুমুখে পৰি তেওঁলোকে অজ্ঞান অচেতন হৈ পৰিব লগা অৱস্থালৈকে আহিল। এই মুহূৰ্ততে যদি হাজাৰ হাজাৰ সহস্ৰ গুণ শব্দৰ ধ্বনিৰে এক যদি ব্ৰজ নিনাদ ওপৰৰ পৰা আহে, বিজুলী চিকমিকনি এটা যদি আমি যদি চকুৰে মনিব নোৱাৰা এটা অৱস্থাত যদি আহি যায়, আমাৰ কি অৱস্থা হ'ব? বজ্ৰপাতৰ দৃষ্টিটো যে জানো, আমি জানো এইযোৰ চকুৰে জানো বহন কৰিব পাৰিম জানো? নোৱাৰো। কি হ'ব? চকু অন্ধ হৈ যাব। গতিকে আমি চকু মুদি দিলে অকণমান হ'লেও ৰক্ষা কৰিব পাৰোঁ, কিন্তু চকু মেলি থাকিলে গুচি যাব। তদ্ৰুপ এই দেৱতাসকলে সেই আচম্বিত এই প্ৰভু ভগৱন্তৰ যিটো বিজুলী চমক দেখা পোৱাৰ লগে লগে ক'ত কি হ'ল তেওঁলোকে ভাবিব নোৱাৰা হ'ল আৰু চকু মুদি অধুমুখে নিজৰ নিজৰ জানতে ধাচ খাই পৰিব লগা হ'ল। আৰু সেই মুহূৰ্ততে কৃষ্ণই এই ধৰাধাম এৰি থৈ তেওঁ গুচি গ'ল। তেওঁ বৈকুণ্ঠটো কোনেও তলকিব নোৱাৰাকৈ নিজৰ আসনত গৈ তেওঁ উপবিষ্ট হ'বলৈ গৈ আছে। দেখিছে যে ইমান দিনে যিখন আসনত কোনেও বহা নাই, এই আসনখনটো নিশ্চয় কিবা প্ৰকাৰেতো আপোনাৰ ধূলি বালি লাগি বা কিবা প্ৰকাৰেতো অকণমান বিশৃংখল হৈ থাকিব, অপৰিপাটি হৈ থাকিব। গতিকে সেই আসনখনত তেওঁ নিজেই পৰিপাটি কৰি যেতিয়া তেওঁ উপবিষ্ট হৈছে, তাৰ পিছতহে এতিয়া তেওঁ আৰু এটা লীলা কৰিবলৈ আৰম্ভ কৰিছে। চাওক গুৰুসকল, বৈকুণ্ঠতো তেওঁক প্ৰৱেশ কৰাৰ মুহূৰ্তত কোনেও তেওঁক আদৰিব লগা নহ'ল বা আদৰিবৰ কাৰণে তেওঁক সুযোগ নিদিলে। তেওঁ নিজেই গৈ নিজৰ আসনত উপবিষ্ট হ'ল। এতিয়া আমি এতিয়া বিষয়সকলে এইটো তত্ত্বৰ পৰা এটা কথা সদায় আমি জানিব লাগিব, বুজিব লাগিব। আমি নিজে বহা যিখন আমাৰ আসন, এইখন আসনৰ পৰিপাটিতাৰ কাম আমি কিন্তু নিজে কৰিব লাগিব। এইখন আসন কেতিয়াও আমি আনৰ হতুৱাই সজাই পৰাই ল'বৰ কাৰণে বিচৰাটো উচিত নহয়। এই কথা চাব লাগিব। মই যদি এজন ভকত হওঁ, মই যদি এক ভগৱন্তৰ কৰ্মত নিবিষ্ট লোক হওঁ, তেতিয়াহ'লে মোৰ লগত যিটো শক্তি থাকিব, মোৰ লগত যিটো গুণ থাকিব, এই শক্তিটো বিনা কাৰণত আনৰ দ্বাৰা কেতিয়াও তাক অসুচি কৰিব নোৱাৰোঁ। গতিকে এইকাৰণে নিজৰ আসনখনত মৰ্যাদাটো আমি সদায় নিজেই পালন কৰিব লাগিব। আমি সেইটো সদায় ভুল কৰোঁ।
কোনসকলে আমি ভুল কৰোঁ জানে? যিসকল আমি বিষয়ী, যিসকলে আমি সাংসাৰিক, স্বামী আৰু স্ত্ৰীৰ মাজত যাৰ এক সুসম্বন্ধ থাকে, একেখন বিচনাতে শয়ন কৰে, একেখন বিচনাতে নানান ধৰণৰ বাৰ্তালাপ হয়, স্বামী আৰু স্ত্ৰীৰ বেলেগ আসন আছে বুলি নভবা সকলে আমি সাধাৰণতে ভুল কৰোঁ। আৰু যিসকলে আমি অকলশৰে আমি এখন আসনত আমি শয়ন কৰোঁ, এইসকলেও আমি ভুল কৰোঁ। কেনেকৈ কৰোঁ? আমি শুই উঠাৰ পিছত যাকে আমি ধ্যান নকৰোঁ, শুই উঠাৰ লগে লগে আমি বিচনা ত্যাগ কৰি গুচি আহোঁ। তাৰপিছত সেই বিচনাখন কোনে পৰিপাতি কৰে? মোৰ ঘৰৰ কোনোবা এজনে, মোৰ ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, মোৰ ভাৰ্যাও হ'ব পাৰে, যোনেই নহওক, সেই আসনখন তেওঁ কি কৰে? পৰিপাতি কৰে। মই কিন্তু কোনোদিন সেইখন আসন পৰিপাতি কৰিব চিন্তাই নকৰোঁ। এইখিনিয়ে আমাৰ দোষ। যদি এইখন আসন মই অকলে শয়ন কৰোঁ, তেতিয়াহ'লে ভাৰ্যায়ো এইখন আসন কেতিয়াও পৰিপাতি কৰাটো উচিত নহয়। যদি আমি দুয়োগৰাকীয়ে আমি তাত নিবাস কৰোঁ, তেতিয়াহ'লে বাৰু তাত দিশ এটা থাকি যায়। পুৰুষ প্ৰকৃতি দুয়ো একমত যেতিয়া থাকিব, তেতিয়া ইজনৰ পৰিৱৰ্তে ইজনেও কৰ্মখিনি কৰাত দোষাদোষ বেছি নাথাকে। কিন্তু যদিহে আমি নিজৰ আসনখনত বেলেগক চুবলৈ দিওঁ, তেতিয়া আমাৰ অপৰাধ কি হয় জানে? মই ভক্তি কৰি আছোঁ, মই ঈশ্বৰৰ সাধনা কৰিবৰ কাৰণে যিমানখিনি মই আচাৰ নীতি গ্ৰহণ কৰিছোঁ, কোনোবাজনে সেইখিনি নোপোৱা, সেইখিনি নকৰা কোনোবাজনে মোৰ বিচনাখন স্পৰ্শ কৰে, মোৰ শয়ন সজ্জা স্পৰ্শ কৰে, তেওঁৰ দুখবিলাক আহি তাত যেনেকেই নহওক তাত আহি উপবিষ্ট হয়। সেই দুখৰ লগত আমাৰ সম্বন্ধ ঘটিব, আমাৰ নানান ধৰণৰ আমাৰ বিষয়ৰ আমাৰ দুখ আমাৰ মাজলৈ আহি যাব পাৰে। যোগ নষ্ট হ'ব পাৰে, কৰ্ম নষ্ট হৈ যাব পাৰে।